has gone up and up and up and away. What about back-to-back boundaries off the first two, Dale Steyn? মাত্ৰ ৮ ৰানৰ পাৰ্থক্য এখন ৰোমাঞ্চকৰ মেচ আৰু পৰাজয় স্বীকাৰ কৰি চেম্পিয়নছ ট্ৰফিৰ পৰা বাহিৰ এটা শক্তিশালী দল আইসিসি চেম্পিয়নছ ট্ৰফিৰ এখন ৰোমাঞ্চকৰ মেচ হিচাপে পৰিগণিত হ'ল বুধবাৰৰ ইংলেণ্ড আৰু আফগানিস্তানৰ মাজৰ খেলখন ইংলেণ্ডক হৰুৱাই আফগানিস্তানে দেখুৱালে চমক চলিত চেম্পিয়নছ ট্ৰফিৰ গ্ৰুপ বিৰ এক গুৰুত্বপূৰ্ণ মেচত আফগানিস্তানে ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাত ইংলেণ্ডক ৮ ৰানত পৰাস্ত কৰে এই বিজয়ৰে আফগানিস্তানে সেমিফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে আনহাতে প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ইংলেণ্ড আইসিসিৰ এই সন্মানীয় প্ৰতিযোগিতাখনত এয়া আছিল ইংলেণ্ডৰ একেৰাহে দ্বিতীয়টো পৰাজয় গাদ্দাফি ষ্টেডিয়ামত আফগানিস্তানে ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ৩২৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে এই মেচখনত মাত্ৰ ৩৭ ৰানতেই ৩টা উইকেট হেৰুৱাইছিল আফগানিস্তানে চতুৰ্থ উইকেটত জাদৰান আৰু অধিনায়ক হাছমাতুল্লাহ সাদ্দিকিয়ে ১০৩ ৰানৰ জুটি বান্ধে জাদৰানে ১৪৬টা বলত ১২টা বাউণ্ডেৰী আৰু ৬টা ছিক্সেৰে ইনিংছখন সজায় ইফালে জো ৰুটৰ ১২০ ৰানৰ ইনিংছ সত্ত্বেও ইংলেণ্ডে ১১৭ ৰান কৰিয়েই থমকি ৰয় ইফালে আইসিসি চেম্পিয়নছ ট্ৰফিৰ এটা ইনিংছত ব্যক্তিগত সৰ্বোচ্চ ৰানৰ ৰেকৰ্ড গঢ়িলে আফগানিস্তানৰ ইব্ৰাহিম জাদৰেনে ভংগ কৰিলে বেন ডাকেটৰ ১৬৫ ৰানৰ অভিলেখ ইংলেণ্ডৰ বিৰুদ্ধে এই মেচখনতেই ৰেকৰ্ড গঢ়িলে আফগানিস্তানৰ অপেনাৰগৰাকীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক